বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত কৰ্মচাৰী সকলৰ বাবে অতিকৈ দৰকাৰী এটা ইনফৰমেশন যেটো শেহতীয়াকৈ প্ৰকাশ পাইছে আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক সেই দৰকাৰী ইনফৰমেশনটোৰ বিষয়ে যিমান পাৰো কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম তে বন্ধুসকল আপোনালোকক মই স্ক্ৰীনত দেখাবলৈ যত্ন কৰিছো মন কৰিব এই মুহূৰ্তত কৰ্মচাৰী সকলৰ বাবে যেটো অতিকৈ দৰকাৰী ইনফৰমেশন প্ৰকাশ পাইছে এই দৰকাৰী ইনফৰমেশনটোৰ বিষয়ে মই অৱগত হোৱাৰ লগে লগেই আপোনালোকক এটা ভিডিওৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু আশা কৰো আপোনালোকে ভিডিওটোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকক পুনে ইনফৰমেশনটো লৈকে আপোনালোকক লৈ যাবলৈ বিচাৰিছো আৰু মই স্ক্ৰীনত হাইলাইট কৰি দেখুৱাবলৈ যত্ন কৰিছো চাওক কৰ্মচাৰী সকলে অতি সোনকালেই জমা দিব লাগিব এখন বিশেষ সাৰ্টিফিকেট আৰু লগতে কোড এফিডেভিট বন্ধুসকল এই কামৰ বাবে কৰ্মচাৰী সকলে অফলাইন আৰু অনলাইন দুয়োটা পদ্ধতিতেই জমা দিব লাগিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তত কৰ্মচাৰী সকলৰ বাবে কাৰণ কৰ্মচাৰী সকলে অতি সোনকালেই এখন বিশেষ সাৰ্টিফিকেটৰ লগতে কোড এফিডেভিট অফলাইন আৰু অনলাইন জমা দিব লাগিব বুলি শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো দেশৰ এখন আখাৰীৰ নিউজ পেপাৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে আৰু তেওঁলোকে হেডলাইনটো এনেকৈ প্ৰকাশ কৰিছিলে দেখুৱাবলৈ যত্ন কৰিছো আপোনালোকে স্ক্ৰীনৰ ফালে মন কৰিব নিউ গাইডলাইনছ ফৰ CGHS beneficiaries Here's all government employees pensioners need to know তে নিশ্চয়কৈ গম পাইছে যে সকলো চৰকাৰী কৰ্মচাৰী আৰু পেনশনাৰে জানাটো দৰকাৰ বুলি উল্লেখ কৰিছে আৰু ইনফৰমেশনটোৰ আৰু ভিতৰলৈ আমি যাবলৈ যত্ন কৰিছো চাওক আপোনালোকে স্ক্ৰীনৰ ফালে মন কৰিব নতুন CGHS নিৰ্দেশনা জাৰি কৰা হৈছে CGHS লাভকাৰী সকলৰ বাবে এতিয়া ওয়েলনেস সেন্টাৰত ডিজিটেল ৰূপে আবেদন কৰাটো আৱশ্যক এই আবেদনসমূহত সকলো প্ৰয়োজনীয় নথিপত্ৰ অন্তৰ্ভুক্ত কৰিব লাগিব যেনে সঠিকভাৱে পূৰ্ণ কৰা প্ৰফৰ্মা আৰু এক এফিডেভিট যিবোৰ CGHS ৱেবছাইটত উপলব্ধ আছে তে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ গম পাইছে যে কোড এফিডেভিট দিব লাগিব এখন ওয়েলনেস সাৰ্টিফিকেট দিব লাগিব বুলি উল্লেখ কৰিছে আৰু সেই ফৰমেট কেইটা CGHS ৱেবছাইটত উপলব্ধ আছে কৰ্মচাৰী সকলৰ বাবে বুলি জনোৱা হৈছে তে বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাবলৈ বিচাৰিছো চাওক CGHS ৰ অৰ্থটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য যোজনা এটি স্বাস্থ্য বীমা কাৰ্যসূচী হৈছে যি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেনশনাৰ আৰু তেওঁলোকৰ নিৰ্ভৰশীল সকলক চিকিৎসা সেৱা প্ৰদান কৰে তে নিশ্চয়কৈ গম পাইছে যে যিসকল CGHS বেনিফিচিয়াৰী আছে তেওঁলোকে ওয়েলনেস সাৰ্টিফিকেট আৰু লগতে কোড এফিডেভিট অফলাইন আৰু অনলাইন জমা দিব লাগিব বুলি শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে আৰু ইনফৰমেশনটো পোৱাৰ লগে লগেই আপোনালোকৰ সুবিধা হওক বুলি অতি সোনকালে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলো পাৰিলে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব